আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপোনালোকৰ বাবে খুবেই সুখবৰ বা আপুনি কেনেকৈ নিজৰ মোবাইলতে আধাৰ কাৰ্ড বেংকৰ সৈতে লিংক আছে নাই চেক কৰিব পাৰিব। এতিয়া আপুনি কেনেকৈ চেক কৰিব পাৰিব বা কি কৰিব লাগিব সেই সম্পৰ্কে মই জনাম। তাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, আহক আমি অলপ পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। প্ৰথম অৱস্থাত আপুনি যিকোনো এটা মোবাইলৰ ব্ৰাউজাৰ অপেন কৰি ল'ব। মই ইয়াত অপেন কৰি লৈছোঁ ক্ৰম ব্ৰাউজাৰটো, আৰু আপুনি ক্ৰম ব্ৰাউজাৰটোত চাৰ্চ কৰিব লাগিব বা আপুনি যিটো ব্ৰাউজাৰ লৈছে সেই ব্ৰাউজাৰটোত চাৰ্চ কৰিব লাগিব মাই আধাৰ বুলি। আপুনি মাই আধাৰ বুলি চাৰ্চ কৰি দিয়াৰ পাছত আপুনি অন্য এখন পেজলৈ গুচি যাব বা আপোনালোকলৈ বেলেগ এখন পেজ আহিব। সেই পেজটো কি বা তাত কি কৰিব লাগিব সেই সম্পৰ্কে মই আপোনালোকক দেখাম। আপোনালোকে তাত কি কৰিব লাগিব বা কেনেদৰে আপুনি নিজৰ মোবাইলতে অতি সহজে কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, মাই আধাৰত ক্লিক কৰাৰ পাছত আপুনি ইয়াত দেখিছে আধাৰ বেংক ছেভিং ষ্টেটাছ। আপুনি আধাৰ বেংক ছেভিং ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি তাত কি কৰিব লাগিব, নিজৰ যিটো আধাৰ নাম্বাৰ সেই আধাৰ নাম্বাৰটো সুন্দৰকৈ ইয়াত বহুৱাই দিব। সুন্দৰকৈ বহুৱাই দিয়াৰ পাছত ইয়াত এটা কেপচাৰ কোড আহিব। কেপচাৰ কোডটো ইয়াত লিখি দিব। লিখি দিয়াৰ পাছত লগ উইথ OTP, মানে অৰ্থাৎ আপুনি যিটো মোবাইল নাম্বাৰ আপোনাৰ লিংক হৈ আছে ক'ৰ সৈতে, আপোনাৰ যিখন আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নাম্বাৰলৈ এটা OTP যাব। OTPটো যোৱাৰ পাছত আপোনালোকে ইয়াত বহাই দিব। বহাই দিয়াৰ পাছত তলত বেংক ষ্টেটাছ বুলি সুন্দৰকৈ দেখা পাব। অৰ্থাৎ দেখা পোৱাৰ পাছত তাত লিখিব ষ্টেট বেংকেই হওক, ইউকো বেংকেই হওক, PNBয়ে হওক, যিটো বেংক আছে সেই বেংকটো সুন্দৰকৈ দেখুৱাই দিব। বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় গম পালে। আপোনালোকক এইটোৱে আপোনালোকক জনালো কেনেদৰে আধাৰৰ সৈতে লগ ইন কৰিব লাগে, নিশ্চয় আপুনি জানিব পাৰিলে। যদি ভিডিঅ'টোৰ জৰিয়তে অলপমান হ'লেও উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব, আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।